অৰ্ধসামৰিক বাহিনীত নিযুক্তি অসমৰ আদিল আলী আসিফ আহমেদ আৰু মহম্মদ ছবিৰ আহমেদৰ। সফলতাৰ পাছতে ৰাইজৰ সৈতে মছজিদত দোৱা তিনিওজনৰ। আল্লাহ ইহঁতৰ মেহনতত কামিয়াব হৈছে, তাৰ বাবে শুক্ৰিয়া আদায় কৰিছোঁ। আল্লাহ তোমাৰ লাখ লাখ ধন্যবাদ। দয়া কৰিছা আৰু দয়া কৰি অৱশেষত ধৈৰ্যই ফল পালে। মই দিনে দৈনিক হাজিৰা কৰি মই 300 পৰা 350 টকা উপাৰ্জন কৰোঁ। গাঁৱতে যিবোৰ মেখেলা চাদৰ বা বিভিন্ন ধৰণৰ ব্যৱসায় আছিল, গাঁৱে গাঁৱে গৈ দিনটো ঘূৰি পকি আহোঁ, সেই ব্যৱসায় কৰিছিলোঁ। মই গাঁৱে গাঁৱে গৈ কাপোৰ ব্যৱসায় কৰিছিলোঁ, দিন হাজিৰা কৰিছিলোঁ। এইদৰে দিন হাজিৰা কাপোৰ ব্যৱসায় কৰি উপাৰ্জনৰ পথ মোকলোৱা এই তিনি যুৱকে গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ। অশেষ কষ্ট আৰু অধ্যৱসায়েৰে জীৱন সংগ্ৰামৰ এই যুঁজখনত জয়ী হ'ল কলিয়াবৰৰ কুঁৱৰীটোল জয়ন্তীপুৰ গাঁৱৰ আদিল আলী আসিফ আহমেদ আৰু মহম্মদ ছবিৰ আহমেদ। দিন হাজিৰা কৰি 300 পৰা 350 টকা উপাৰ্জন কৰা আদিলে লাভ কৰিলে CRPFত নিযুক্তি। 2024 SSC GDৰ CRPFত মই চিলেকশ্যন হ'লোঁ আৰু মই গাঁৱৰ বাবে আৰু মোৰ ওচৰ চুবুৰীয়াৰ মই গৌৰৱ কঢ়িয়াই আনিব পৰা মই সক্ষম হৈছোঁ। গাঁৱে গাঁৱে মেখেলা চাদৰ বিক্ৰী কৰি ফুৰা আজিবেও CRPFৰ কনিষ্টবলত নিযুক্তি পোৱাৰ পাছতে ক'লে কিদৰে সংগ্ৰামৰ মাজেৰে সফলতা লাভ কৰিছে। SSC GDৰ CRPF কনিষ্টবল পদত মই নিযুক্তি লাভ কৰিলোঁ। যথেষ্টখিনি সময় দিছিলোঁ। আমি ৰাতিপুৱা 5 বজাত উঠি আমি ওচৰতে আমাৰ গান্ধী খেলপথাৰ আছে, আমি তাত ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰোঁ, ৰানিং কৰোঁ। সেইখিনি আমি কৰি তাৰপিছত আমাৰ যিটো 9টা চাৰে 9টামান বজাত আমি গা পা ধুই যি ঘৰত পাওঁ জলপান এমুঠি খাই আমি দিনটোৰ কাৰণে ওলাই যাওঁ, আমি ঘৰখনৰ চলাবৰ বাবে। তাৰপিছতে আহি আকৌ আমি আৰাম কৰি ব্যৱসায়ৰ পৰা আহি ৰেষ্ট লৈ তাৰপিছত আকৌ প্ৰায় 4টামান বজাত আকৌ আমি গান্ধী খেলপথাৰলৈ যাওঁ। আকৌ পুনৰ সেইখিনি কাম আমি যেনেকৈ ৰানিং কৰা বিভিন্ন ধৰণৰ কাম থাকে সেইখিনি তাত আমি সেইখিনি প্ৰেক্টিছ কৰোঁ। তাৰ মাজত আমি যিখিনি সময় পাওঁ, সন্ধিয়া সময় হওক ৰাতি হওক, আমি সিমানখিনি সময়ত আমি পঢ়াক গুৰুত্ব দিছিলোঁ। তাৰ ফলত আজি এই স্থানত উপনীত হ'ব পাৰিছোঁ। একেদৰে হাজিৰা ব্যৱসায় কৰি ঘূৰি ফুৰা ছবিৰে CISF কনিষ্টবলত নিযুক্তি পোৱাৰ পাছতে ক'লে নিজৰ সংগ্ৰামৰ কাহিনী। মই 2024 SSC GDৰ কনিষ্টবলত CISFত মই পাবৰ কাৰণে নিযুক্তি লাভ কৰিলোঁ। প্ৰেক্টিছ আমাৰ ওচৰতে আমাৰ গান্ধী খেলপথাৰ আছিল, তাতে সদায় দৌৰোঁ, দিনে ৰাতিয়ে কষ্ট কৰোঁ, আবেলিও দৌৰোঁ, ব্যৱসায় কৰি আহিও দৌৰোঁ। সেইকাৰণে আজি সেই দিনটো পাবৰ কাৰণে সক্ষম হৈছোঁ। তিনি যুৱকৰ এই সফলতাৰ পাছতে উৎফুল্লিত হৈ উঠিছে অঞ্চলবাসী। তিনিওৰে বাবে দোৱা কৰাৰ লগতে সম্বৰ্ধনাও জনালে গাঁওবাসীয়ে। নিজৰ জীৱনটোক গঢ় দিবৰ বাবে যথেষ্ট পৰিশ্ৰম কৰি নিজক আগুৱাই লৈ গৈ জয়ন্তীপুৰৰ আজি যি তিনিজন যুৱকে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা অৱস্থালৈ আহিল, তাৰ বাবে আমি সদৌ জয়ন্তীপুৰবাসীয়ে তিনিওজনৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ইয়াৰ আগতো যিসকলে পালে আৰু ভৱিষ্যতে যিসকল ছাত্ৰ ছাত্ৰীয়ে একেদৰেই খুব চেষ্টা চলাই আছে, তেওঁলোককো মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশীষ দিছোঁ, আল্লাহৰ ওচৰত দোৱা মাগিছোঁ, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8।